Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো আমি আজি এটা ভিডিও সেশন হয় তো এইটো এটা ভিডিও এটা আছে ভিডিওটো চাম এই ভিডিওটোত কি কৰা হ'ব এটা ওয়ার্ড প্ৰবলেম দিয়া হ'ব আৰু এই ওয়ার্ড প্ৰবলেমটো ইউজ কৰি পেলাই আমি এৰিয়া কেনেকৈ ক্যালকুলেট কৰে হেতু শিকিম তো ইয়াতে হাউস সাইজৰ কথা কৈছে তাৰমানে ইয়াতে সামথিং ৰিলেটেড টু হাউসৰ কথা পাতা হ'ব ওকে সো লেট আস বিগিন You're thinking about buying a house, but you really want to figure out how much area does the house cover? What is the square footage of the house, or what is the area of the foundation of the house? তো ইয়াতে কোৱেশ্চনটো এনেকৈ আৰম্ভ হৈছে লেটছ সে এটা ঘৰ আমি কিনিব বিচাৰিছোঁ ঠিক আছে তো এই ঘৰটোৰ যোনটো নক্সাটো আছে সেইটো দি আছে তাৰমানে যোনটো গ্ৰাউণ্ডৰ যোনটো এটা ফ্ৰেমৱৰ্ক হয় সেইটো দি আছে বাউণ্ডাৰীটো দি আছে এই বাউণ্ডাৰীৰ ভিতৰতে আমাৰ ঘৰটো থাকিব তো ইয়াতে বহুত কিছুমান নাম্বাৰছ দি আছে 25 15 18 আৰু ইয়াতে FT লিখা আছে FT মানে হৈছে FT ফুল ফৰ্মটো হৈছে ফিট ঠিক আছে এটা শৰ্ট ফৰ্মত আমি FT বুলি কৈছোঁ এতিয়া কথাটো হৈছে যে এই ঘৰটো কিনিবলৈ কাৰণে আমি প্ৰথমতে আমি এটা কথা জানিব লাগিব যে এই ঘৰটোৰ সাইজ কিমান হয় তাৰমানে এৰিয়া কিমান হয় ই কিমান স্পেস কভাৰ কৰি আছে তো এনেকা এটা দিলে ইমান কমপ্লিকেটেড লুকিং এটা ফিগাৰ এটা দিছে তো এই ফিগাৰটোৰ এৰিয়া আমি কেনেকৈ ক্যালকুলেট কৰিম So right here we have the floor plan of the house and you're tasked with finding its area. And you're given the dimensions of a bunch of walls of the house. This wall right here is 18 feet, this is 8 feet, this is 20 feet, 20 feet, 5 feet, 26 feet, 15 feet, and 25 feet, but you're a little confused. You know how to find the area of rectangles, but how do you find an area of a strange shape like this? তো ইয়াতে আমাক কিছুমান ডাইমেনশ্যনবোৰ দি আছে তাৰ ডাইমেনশ্যন মানে হৈছে লেংথ যেনেকা এই ৱালটো যদি চাওঁ তো এই ৱালটোৰ যোনটো লেংথ হৈছে এইটো দি আছে 18 ফিট তাৰপিছত ইয়াতে এটা সৰু ৱাল এটা আছে সেইটো হৈছে 8 ফিট তাৰপিছত এইখিনি হৈছে আমাৰ 20 ফিট নেক্সট এইটো ৱালটো হৈছে 20 ফিট তাৰপিছত এইখিনি পৰ্চন হৈছে 5 ফিট তাৰপিছত এইখিনিত আছে আমাৰ 26 ফিট এইটো ৱালৰ আকৌ ডাইমেনশ্যনটো দিয়া নাই আকৌ এইফালে যদি আহি যাওঁ এই ৱালটোৰ হৈছে 25 ফিট আৰু এই ৱালটোৰ হৈছে 15 ফিট So I encourage you to pause this video and try to figure out the area of this strange house footprint shape, floor plan shape, using the techniques that you already know about. তো ইয়াতে আমাক এটা কাম কৰিব দিছে তো তোমালোকে এইটো ভিডিওটো পজ কৰি পেলাই এই যোনটো এটা অদ্ভুত ধৰণৰ ফিগাৰ দিছে এই ফিগাৰটোৰ এৰিয়াটো ক্যালকুলেট কৰিবলৈ মানে চেষ্টা কৰা আমি কিন্তু খালি এটা বস্তুই জানো যোনটো হৈছে আমাৰ এটা ৰেক্টেংগুলাৰ এৰিয়া কেনেকৈ ওলায় তো ৰেক্টেংগুলাৰ এৰিয়া কেনেকৈ ওলায় এটা কুইক ৰিকেপ এটা কৰিলো যদি আমাক এটা ৰেক্টেংগল দিয়া থাকে আৰু সেই ৰেক্টেংগলটো লেংথ আৰু ব্ৰেথ বা উইথ দিয়া থাকে তেনেহ'লে ইয়াৰ এৰিয়া হৈ যায় সিম্পলি দুইটাক মাল্টিপ্লাই কৰিলে হ'ল লেংথ ইনটু ব্ৰেথ মাল্টিপ্লাই কৰিলে আমি এৰিয়াটো পাই যাওঁ ঠিক আছে লেটছ সি এতিয়া কেনেকা কৰে So what you already do know about is how to find the area of rectangles. So if we can break this house's floor plan into a series of rectangles and find out the areas of those rectangles, then we can figure out the area of this entire house. তো ইয়াতে আমি কি কৰিম যেহেতু আমি অকল এটা ৰেক্টেংগুলাৰ এৰিয়াটো জানো তো এই গোটেই ঘৰটোৰ এৰিয়া ক্যালকুলেট কৰিবলৈ কাৰণে আমি কি কৰিম সৰু সৰু ৰেক্টেংগলছ ইউজ কৰিম সৰু ৰেক্টেংগলছ ইউজ কৰি পেলাই আমি এই ইন্ডিভিজুৱেল ৰেক্টেংগুলাৰ এৰিয়া উলিয়াই ল'ম আৰু সেই এবাৰ এৰিয়াটো গম পালে আমি টোটেল এৰিয়াটো ইজিলি ওলাবলৈ পাৰিম So let's break it into a bunch of simpler rectangles. So I could have one rectangle here. It has a width of 20 feet and it has a length of 20 feet. So that would be a rectangle right over there. And we should be able to figure out its area. Then I could set up. তো ইয়াতে আমি কি কৰিম আমি ইয়াতে এটা ৰেক্টেংগল বনাবলৈ চেষ্টা কৰিম সো লেটছ সে ইয়াতে আমি এটা এই ৱালটো লৈছোঁ ঠিক আছে এই ৱালটো লৈছোঁ নেক্সট আমি এই ৱালটো ল'ম ফাইন নেক্সট আমাৰ এই 5 ফিটৰ ৱালটো দিছে বাট আমি কি কৰিম আমি ক্যালকুলেশনৰ কাৰণে আমি আমাৰ ম্যাথমেটিক্যাল ক্যালকুলেশনৰ কাৰণে আমি কি কৰিম এই আমি এটা লাইনটো ড্ৰ কৰি দিম আৰু এই লাইনটো লৈ ল'ম তো এইটো কি হৈ যাব এইটো এটা স্কোয়াৰ ফিগাৰ আহি গৈছে স্কোয়াৰ হওক বা ৰেক্টেংগুলাৰ হওক ফৰ্মুলাটো একেই থাকে তো এই ৰেক্টেংগুলাৰ এৰিয়াটো আমি ইজিলি উলাই ল'ব পাৰিম Another rectangle that has a width of 26 feet and has a length. That's its length right over there. And we could think about in a second what that length actually is. Actually, let's think about that. How would we figure out what this length actually is? Well, this length plus 5 feet is going to be the same thing as this length over here, is the same as the opposite wall of this rectangle. So this length plus 5 feet is 20 feet. Well, this must be 15 feet. So this blue rectangle is 15 feet long and 26 feet wide.
ঠিক আছে এতিয়া আমি ফাৰ্ষ্টটো লৈ ল'লোঁ এইটো স্কুৱেৰ হৈ গ'ল এতিয়া নেক্সট আমি কি কৰিম এইবাৰ এটা নেক্সট ৰেক্টেংগলটো ল'ম তো ঠিক আছে এই ৰেক্টেংগলটো যোনটো ল'ম এই ৰেক্টেংগলৰ এইটো হৈ যাব আমাৰ width বা breadth তাৰপিছত এইটো হৈ যাব length যোনটো হৈ গৈছে 26 ফিট এইটো দিয়া আছে ঠিক আছে নেক্সট এইটো এটা ৱাল হৈ গ'ল তাৰপিছত এইটো আমি জইন কৰিলোঁ তো আমি কি পাই যাম এটা ইয়াতে ৰেক্টেংগল পাই যাম এই ৰেক্টেংগলটোৰ যোনটো লেংথ হৈছে সেইটো হৈছে আমাৰ 26 ফিট বাট ইয়াৰ widthটো আমি নাজানো বাট সেইটো প্ৰব্লেম নাই সেইটো আমি ইজিলি কেলকুলেট কৰি ল'ব পাৰোঁ বিকজ ইয়াতে প্ৰব্লেমটো দিয়া আছে যে এই স্কুৱেৰ এই যোনটো এটা স্কুৱেৰ হয় আমি জানো স্কুৱেৰৰ গোটেইকেইটা ছাইডছ ইকুৱেল হয় তাৰমানে এইটো যদি 20 ফিট হয় তেনেহ'লে ডেফিনেটলি এইটো 20 ফিট হ'ব লাগিব এইখিনিৰ পৰা এইখিনিলৈ 20 ফিট হ'ব লাগিব আৰু আমাক কি দিয়া গৈছে এইখিনি 5 ফিট দিয়া আছে এইখিনি অলৰেডি দিয়া আছে তাৰমানে ইন আদাৰ ৱৰ্ডছ আমি ক'ব পাৰোঁ এইখিনি পৰ্চনৰ লগত যদি আমি 5 ফিটটো এড কৰি দিওঁ তেনেহ'লে এই গোটেই ৱালটোৰ লেংথ কিমান হৈ যাব লাগে 20 ফিট হৈ যাব লাগে তেনেহ'লে এইখিনি পৰ্চন কিমান হ'ব 15 ফিটেই হ'ব লাগিব ৰাইট বিকজ 15 প্লাছ 5 হৈ গৈছে 20 ঠিক আছে তো তাৰমানে এই ৰেক্টেংগুলটোৰ আমি লেংথটো দিয়ে আছে 26 ফিট আৰু ইয়াৰে আমাৰ যোনটো উইথ হৈ গ'ল সেইটো আমি কেলকুলেট কৰিছোঁ ব্ৰেথ যোনটো হয় সেইটো কেলকুলেট কৰিছোঁ সেইটো হৈ গৈছে 15 ফিট Now let's add another rectangle. We could have one that's 18 feet long and then goes the entire length of the house. Goes the entire length of the house like that. And you might say, wait, how do we figure out its width? How do we figure out the width of this rectangle? Well, we know that this is 8 feet. We know that this is 20 feet. And we know that this is 26 feet. So the entire width is going to be 26 feet plus 20 feet. So 26 plus 20 gets us to 46 plus 8 gets us to 54 feet. So this is 54 feet right over here. Did I do that right? Let's see. তো ইয়াতে আমি কি কৰিম এতিয়া আমি নেক্সট ৰেক্টেংগলটো কনচিডাৰ কৰিম তো এইবাৰ আমি এটা চবতকৈ ডাঙৰ ৰেক্টেংগলটো ল'ম এই ৰেক্টেংগুলৰ এইটো হৈ গ'ল আমাৰ হাইট তাৰপিছত এইটো হৈ গ'ল ইয়াৰ লেংথ ঠিক আছে তো এইটো আমাৰ হৈ গ'ল 3 নম্বৰৰ চবতকৈ লাৰ্জেষ্ট ৰেক্টেংগল এই ফিগাৰটোত এতিয়া এই ৰেক্টেংগুলৰ যোনটো হাইট হৈ গ'ল সেইটো হৈ গ'ল 18 ফিট ঠিক আছে এতিয়া মই ৱৰ্ডবোৰ ইণ্টাৰচেঞ্জেবলি ইউজ কৰি আছোঁ ৰাইট মই এবাৰ কৈছোঁ লেংথ এবাৰ কৈছোঁ ব্ৰেথ এবাৰ কৈছোঁ ব্ৰেথৰ জেগাত উইথ আৰু এবাৰ কৈছোঁ হাইট ঠিক আছে তো এইবোৰ ৱৰ্ডবোৰ খালি ইণ্টাৰচেঞ্জেবলি চেঞ্জ হৈ আছে বাট মিনিংটো সদায় ছেমেই থাকিব চবতকৈ দীঘলটোক আমি সদায় লেংথ বুলি কৈ কওঁ আৰু যোনটো শ্বৰ্টেষ্ট ছাইডটো হৈ যায় সেইটো ব্ৰেথ বুলি কৈ কওঁ এইটো কেছত যিহেতু এইটো থিয় হৈ আছে এই ব্ৰেথটোক আমি ব্ৰেথ বুলি নকৈ বা উইথ বুলি নকৈ পেলাই আমি এইটোক হাইট বুলি কৈ কৈছোঁ কথাটো একেই হৈ যায় ঠিক আছে তো ইয়াৰ যোনটো হাইট হৈ গৈছে এইটো 18 ফিট হৈ গ'ল বাট ইয়াৰ লেংথটো কি হ'ল আমি ইয়াৰ লেংথটোতো নাজানো কোনো প্ৰব্লেম নাই ইয়াৰ লেংথটো আমি ইজিলি কেলকুলেট কৰিব পাৰিম এইটো দিছে 8 ফিট ঠিক আছে তো এইখিনি আমি নোট ডাউন কৰি লওঁ 8 তাৰপিছত এইখিনি পৰ্চন কি হয় এইখিনি পৰ্চন যিহেতু এইটো এটা স্কুৱেৰ হয় এই স্কুৱেৰটো গোটেই ছাইড ইকুৱেল হয় তো এইটো স্কুৱেৰৰ যদি এইখিনি ছাইড 20 ফিট দি আছে তেনেহ'লে এই ছাইডটো 20 হৈ যাব তো আমি চিম্পলি 20 লগত এড কৰি দিম 20 লগত এড কৰিলে কি পাই যাম এই 8 প্লাছ 20 এইখিনি পাই গ'লোঁ নেক্সট এতিয়া আমাৰ বাচি গ'ল এইখিনিৰ পৰা এইখিনি পৰ্চন তো এই ৰেক্টেংগলটোৰ অপজিট ছাইড ইকুৱেল হয় এইখিনি যদি 26 হয় এইটো 26 হ'ব লাগিব তো আমি কি কৰি দিম এড কৰি দিম 26 লগত এতিয়া এইটো যদি আমি এড কৰি দিওঁ তো 8 প্লাছ 28 হৈ গ'ল আমাৰ 8 প্লাছ 20 হৈ গ'ল আমাৰ 28 এড হৈ যাব 26 লগত তো এতিয়া 28 প্লাছ 26 কি হ'ব এইটো হৈ যাব আমাৰ 54 তো তাৰ মানে আমাৰ যোনটো এই চবতকৈ ডাঙৰ ৰেক্টেংগল হৈছে সেই ৰেক্টেংগলটোৰ যোনটো আমাৰ লেংথ হৈছে সেইটো হৈ গৈছে 54 ফিট 8 plus 36 would be 34 plus 20 is 54 feet. And then finally, we have one last rectangle to deal with. This rectangle right over here, which is 15 feet long and 25 feet wide. ঠিক আছে আৰু এটা লাষ্ট ৰেক্টেংগল বাচি গ'ল তো এই ৰেক্টেংগলটোৰ যোনটো হাইট হৈ গ'ল 15 ফিট আৰু ইয়াৰ লেংথটো হৈ গ'ল 25 ফিট ঠিক আছে এইটো অলৰেডি দিয়া আছে তো ইয়াতে আমাৰ ইমান প্ৰব্লেম নহয় তো আমি এতিয়া পাই গ'লোঁ টোটেল 4টা ৰেক্টেংগল এটা হৈ গৈছে আমাৰ এই পিংক কালাৰৰ ৰেক্টেংগল এটা এই ভায়লেট কালাৰৰ ৰেক্টেংগল এটা ৰেড কালাৰৰ আৰু এটা হৈ গৈছে আমাৰ গ্ৰীণ কালাৰৰ ৰেক্টেংগল আমি গোটেইকেইটাৰে এৰিয়া এতিয়া বেলেগে বেলেগে কেলকুলেট কৰি ল'ম আৰু ফাইনেলি গৈ পেলাই সেইকেইটাক এড কৰি দিম তেতিয়া গোটেই ঘৰটোৰ এৰিয়া আমাৰ ইজিলি ওলাই আহিব And so now we can calculate the areas of the different rectangles. So the total area is going to be the 20 feet by the 20 feet. So let's just multiply them. So it's going to be 20 times 20. That's this area right over here. Plus 15 times 26. So plus 15 times 26. That's
তো এতিয়া আমি আৰম্ভ কৰোঁ এই ৰেক্টেংগলটোৰে আমাৰ যোনটো পিংক ৰেক্টেংগলটো হৈ গৈছে তো পিংক ৰেক্টেংগলটোৰ এৰিয়া কিব ৰেক্টেংগল হয় বা এইটো স্কুৱেৰে হয় একচুৱেলি বিকজ চাইজ ইকুৱেল হয় বাট ফৰ্মুলাটো আমাৰ একজেক্টলি ছেইম থাকিব লেংথ মাল্টিপ্লাই টু ব্ৰেথ তো আমি কেছত আমি এইটো হাইট হৈ গৈছে আৰু লেংথটোৱে হৈ গৈছে হাইট আৰু যোনটো ব্ৰেথ হৈ গৈছে সেইটো হৈ গৈছে 20 ফিট তো এইখিনিত আমি লিখিম 20 ফিট মাল্টিপ্লাই টু 20 ফিট তো এইটো এটা আমি কাম কৰোঁ ব্ৰেকেটৰ ভিতৰত ৰাখি থওঁ চ' ডেট আমাৰ কনফিউজন নহয় ঠিক আছে এতিয়া আমি সেই যাওঁ নেক্সট ৰেক্টেংগলটোলৈ নেক্সট ৰেক্টেংগলটো হৈ গৈছে এইটো যোনটোৰ হাইট হৈছে 15 ফিট আৰু তাৰ লেংথ হৈছে 26 ফিট তো আমি এইটো কি কৰিম ইয়াৰ এৰিয়া ওলাবলৈ কাৰণে চিম্পলি মাল্টিপ্লাই কৰি দিম ইয়াৰ হাইট 15 মাল্টিপ্লাই টু লেংথ যোনটো হৈছে আমাৰ 26 ঠিক আছে This area right over there plus 18 times 54 plus 18 times 54 নেক্সট আমি কোনটো ল'ম এইটো সবতকৈ ডাঙৰ ৰেক্টেংগলটো ল'ম তো সবতকৈ ডাঙৰ ৰেক্টেংগলটোৰ এৰিয়া হৈছে ইয়াৰ আমি ল'ব লাগিব হাইট যোনটো হৈ গৈছে 18 ফিট আৰু এইটো আমি মাল্টিপ্লাই কৰি দিম ইয়াৰ লেংথৰ লগত যোনটো হৈছে আমাৰ 54 ফিট ঠিক আছে প্লাছ নেক্সট আমি আহি যাম এই লাষ্ট গ্ৰীণ ৰেক্টেংগলটোলৈ তো গ্ৰীণটোৰ হৈছে আমাৰ হাইট হৈছে 15 ফিট আৰু ইয়াৰ লেংথ হৈছে 25 ফিট which is this area right over there. And then finally, plus 15 times 25. Plus 15 times 25, which is this area. This area right over here. So we just have to now evaluate these things. So what is 20 times 20? Well, this is going to be 400. What's 15 times 26? Well, let's multiply it out. 26 times 15. 6 times 5 is 30. 2 times 5 is 10, plus 3 is 13. Now I'm going to multiply a 10 times 26, gets us to 260. And you add these two together, you get 390. So it's 400 plus 390. Now we've got to... Okay, so এতিয়া আমিও ক্যালকুলেট কৰি যাওঁ তো 20 মাল্টিপ্লাই টু 20 এইটোতো একেবাৰে সিম্পল ক্যালকুলেশন খালি 2 আৰু 2 মাল্টিপ্লাই কৰিলে হ'ল এইটো হ'ল 4 দুটা 0 আছে দুইটাতে তো আমি 0 0 লগাই দিম তো আমি পাই যাম টোটাল 400 ঠিক আছে নেক্সট আমাৰ আহি গ'ল 15 মাল্টিপ্লাই টু 26 তো এতিয়া আমি 15 আৰু 26ক মাল্টিপ্লাই কৰিব লাগিব অলপ স্পেচ উলিয়াই লৈ এইখিনিৰে ঠিক আছে তো আমি 15 মাল্টিপ্লাই টু 26 কৰি লওঁ তো প্ৰথমতে ডাঙৰ নম্বৰটো লিখি লওঁ 26 তাৰপিছত তলত লিখি লওঁ 15 Okay, multiplication I hope sobore clear hoye ase to multiplication ami koro 5 6 is 30 ঠিক আছে ইয়াতে আমাৰ 3 carry over হৈ গল plus 3 5 2 is 10 10 plus 3 হৈ যাব আমাৰ 13 ঠিক আছে তো এইখিনি ৰাহি যায় 0 next আমি 1 multiplied to 6 কৰি দিম 1 6 is 6 তাৰপিছত কোনো carry over নাই এটো গুছিয়ে গল 2 1 is 2 ঠিক আছে দুইটাকে add কৰি দিম তো এইটো হৈ গল 0 6 plus 3 হৈ গল আমাৰ 9 2 plus 1 হৈ গল আমাৰ 390 তো তাৰ মানে 15 multiplied to 26 আমাৰ আহিলে 390 ঠিক আছে ঠিক তেনেকৈ আমি বাকিখিনিও কৰি লওঁ ফাইন তো এই এবাৰ কৰিব লাগিব 18 multiplied to 54 বা 54 multiplied to 54 multiplied to 18 ঠিক আছে 8 4 is 32 ইয়াতে আহিব আমাৰ carry over plus 3 8 5 is 40 40 plus 3 কৰি দিম আমাৰ আহি যাব 43 carry over কাম এক নেক্সট এইখিনিত আহি গ'ল আমাৰ 0 তো 1 4 is 4 তাৰপিছত 1 5 is 5 দুইটাকে আমি এড কৰি দিম 2 4 5 6 7 5 plus 4 হৈ যাব আমাৰ 972 ঠিক আছে এণ্ড ফাইনেলি আমি মাল্টিপ্লাই কৰিম 15 আৰু 25 ঠিক আছে আৰু অলপ স্পেচ উলিয়াই লৈ এইখিনিতে 15 multiplied to 25 so 25 multiplied to 15 so 5 5 is 25 2 carry over 5 2 is 10 10 plus 2 হৈ গল আমাৰ 12 তাৰপিছত এটা ইকুৱেল 0 1 5 is 5 তাৰপিছত 1 2 is 2 5 5 plus 2 হৈ গল আমাৰ 7 2 plus 1 হৈ গল 3 তো তাৰ মানে এইটো আহি যাব আমাৰ 375 multiply 18 times 54 or 54 times 18 so let's do that 54 times 18 8 times 4 is 32 8 times 5 is 40 plus 3 is 43 now we're multiplying this 10 times 54 gets us to 540 and we add 2 plus 0 is 2 this 30 plus the 40 gets us to a 70 or it's a 3 plus a 4 in the tens place and then 400 plus 500 is 900 so we get to 972. And one more of these multiplications. 25 times
25 times 15. And actually, we could do that in our head. This is 26 times 15. So 25 times 15 is going to be this minus 15. So it's going to be 300. You see, if you subtract 10, you get to 380. Subtract another 5, 375. And let me do it in that same color. So plus 375. And now let's add up these numbers. So we have 375 plus 972 plus 390 plus 400 plus 400. And so this gets us to 5, and this is the home stretch. We deserve a drum roll now. তো ইয়াতে আমি ফাইনেল এডিশ্যনটো কৰিব লাগিব তো আমি এই 3 ডিজিটৰ নাম্বাৰ 4টা আমি এড কৰিব লাগিব তো আমি এইটো এড কৰি লওঁ ঠিক আছে তো প্ৰথমতে আমি লম 400 ঠিক আছে তো এইটো স্কোয়াৰৰ কাৰণে 400 নেক্সট আমাৰ আছে এই ৰেক্টেংগলটোৰ কাৰণে যাৰ এৰিয়া আহিছে 390 তাৰপিছত সবতকৈ ডাঙৰ ৰেক্টেংগলটো আহিছিলে এৰিয়া 972 and finally আমাৰ যোনটো এই ৰেক্টেংগলটো আছে এটোৰ এৰিয়া আমি পাইছো 375 তো এই গুটেইখিনিক আমি ফাইনালি এড কৰিম আৰু যোনটো সাম হ'ব হেতুৱে হৈ যাব আমাৰ টোটাল এৰিয়া 5 plus 2 is 7. 7 plus 7 is 14 plus 9 is 23. 2 plus 3 is 5 plus 9 is 14, 17, 21. So the square footage of this house, 2,137 square feet. ঠিক আছে তো আমি ফাইনালি এড কৰি দিওঁ প্ৰথমতে ওৱান্স প্লেছত থাকাখিনি ডিজিটখিনি এড কৰি দিওঁ সো ইয়াতে ওৱান্স প্লেছত 0 + 0 + 2 + 5 তাৰমানে আমাৰ আহি যাব 7 ঠিক আছে তাৰপিছত 9 + 0 + 9 টো 9 হৈ গ'ল 9 + 7 হৈ যাব আমাৰ 16 16 + 7 হৈ যাব আমাৰ 23 ঠিক আছে তো কেৰি ওভাৰ হৈ গ'ল +2 সো +2 আৰু +4 হৈ গ'ল 6 6 + 3 হৈ গ'ল 9 9 + 9 18 18 + 3 18 19 20 21 2137 তো তাৰ মানে এই গুটেই এৰিয়া সিঙ্গল এৰিয়াখিনি এড কৰি দিয়াৰ পিছত আমাৰ ফাইনালি আহিছে আনসাৰ 2137 ঠিক আছে আনসাৰটো ইয়াতে যদি আমি এৰি দিও প্ৰবলেম হ'ব তো আমি ইয়াতে চাম গুটেই ডাইমেনশনবোৰ কি আছে আমাৰ লেংথবোৰ ফিটত দি আছে ফিট দি আছে তো আমি যেহেতু এৰিয়া উলাই আছো ৰাইট আমি উলাই আছো এৰিয়া তো এৰিয়াৰ কি হৈ যায় ফিট আৰু ফিট যেতিয়া মাল্টিপ্লাই হ'ব দুটা ফিট মাল্টিপ্লাই হৈ যায় ফিট আৰু ফিট মাল্টিপ্লাই হৈ গ'লে আমি ফিট নিলিখো আমি কি লিখিম এটো স্কয়াৰ ফিট বুলি কৈ লিখো ঠিক আছে স্কয়াৰ ফিট ইয়াতে ফিটস বুলি নিদিবা বিকজ ফিটটো অলৰেডি প্লুৰেল হয় সিঙ্গুলাৰটো হৈছে ফুট ঠিক আছে 1 ফুট হয় তাৰ পিছত যদি 1তকৈ বেছি হৈ যায় তো যোনটো প্লুৰেল হৈ যায় প্লুৰেলটো হৈ যাব আমাৰ ফিট তো সেইকাৰণে আমি ইয়াতে স্কয়াৰ ফিট বুলি লিখিছো আৰু এটোৱে হৈ যাব আমাৰ এই গুটি ঘৰটোৰ ফাইনেল এৰিয়া তাৰমানে যোনটো আমাৰ এই গুটি ঘৰটো যদি চাও এই গুটি ঘৰটো একদম অৰিজিনালি যোনটো আমাক দিয়া আছিল এই গুটি ঘৰটোৰ ভিতৰৰ এৰিয়াটো হৈছে বাউন্ডাৰীৰ ভিতৰত থকা এৰিয়াটো হৈছে 2137 তো এইটোৱে আছিল আমাৰ আজি ওয়াৰ্ড প্ৰবলেম এটা এৰিয়া উলোৱাৰ ওপৰত সো আজিৰ সেশনটো আমি এইখিনিতে সমাপ্ত কৰিলো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ